हेलो एवरीवन की खबर आपनालोকৰ মই অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আৰু আমি আছো দাৰ্জিলিঙত আজি আৰু দাৰ্জিলিঙত আমাৰ আজি লাষ্ট ডে হয় আৰু এয়া ৰাতিপুৱা উঠিলো আমি উঠি পেলে ব্ৰেকফাষ্ট কৰিলো তাৰ পিছত আমাৰ সপোনে অকমান খেলি আছে পাপাকৰ লগত আৰু অকলে দৌৰা-দৌৰি কৰি আছে হি পাপাকৰ লগত খেলি থাকোতে মোক উলাব দিলে আৰু মই উলাই মিলি ৰেডি হলো আৰু এতিয়া আমি যাম আমাৰ হোমষ্টে একদম ওচৰতে থকা জাপানিজ টেম্পলটোলে আৰু আমাৰ একদম 3 মিনিট মান খুস্কাৰি গলে পায় আৰু ওচৰতে আৰু সেই কাৰণে আমি উলালো যাবলে আৰু আমাৰ হোমষ্টেটো অকমান তলত যিহেতুকে মানে তলত নামিব লাগে চিৰিৰে আৰু আমি ওপৰত উঠি আহিলো আৰু দেখিছেনে কুকুৰটো ইমান মৰম লগা ধুনিয়াকে বহি আছে ঠাণ্ডাত বেচেৰা আৰু এয়া দেখিছেনে কোলি একদম ঢাকি আছে এতিয়া বাজিছে 10:30 আৰু 10:30 বেছি হৈছে 11টা মান বাজিছে আৰু আমাৰ মায়ে দেখিছেনে একদম ফেফাই গৈছেগে উখত খুস্কাৰি কাৰি হসাকে ভাগৰ লাগে কিন্তু দে আৰু আমি যদিও আমি পাহাৰত জন্ম আমাৰ মানে খুস কাঢ়ু তাতে সৰুৰ প্ৰায় উঠা নমা কৰিছো পাহাৰ তথাপিও কিবা ইয়াতে হি বেছিহে ভাগৰ লাগিছে কিবা উখটো আমি বেছিহে পাইছো তাৰ পিছত আহি পালো আমি জাপানিজ টেম্পলটো আৰু তাৰ প্ৰথমতে এটা পাই তাত খুমালো টেম্পলটোত তাৰ পিছত তাতে দৰ্শন কৰি ললো মই ভিতৰৰ ভাগটো আপোনালোকক দেখাম বাৰু আৰু এইটো হল জাপানিজ টেম্পলটো যিটো মানে একদম মানে ঢাকি আছে কোলি একদম দেখা নাপায় আমি মানে একদম আগলৈ গলে এবাৰ ভালকৈ দেখা পাও কিন্তু দূৰৰ পৰা মানে একদম দেখাই নাপায় দেখিছানে মোৰ পিছৰ বেকগ্ৰাউণ্ডটো একদম দেখা যোৱা নাই তাৰ পিছত আমি কেটামান ফটো ক্লিক কৰিলো বাৰু কিন্তু ফটো ক্লিক কৰিলেও মানে ইমান ভাল হোৱা নাই মানে কোলিৰ কাৰণে স্পষ্ট দেখা নাযায় পিছৰ মানে সিনাৰী বিলাক তাৰ পিছতো আৰু ওপৰলৈ গলো আমি এবাৰ দৰ্শন কৰিবলৈ তাৰ পিছত আহিলো আপোনাৰ প্ৰথম যিটো যাওতে আমি মন্দিৰটোত মানে নহুমালো মানে আহি পেলে সোমালো এটো এয়া ভিতৰত দেখিছেনে কি ধুনিয়াকে থৈছে আমি তাত গৈ পেলে এবাৰ দৰ্শন কৰিলো তাৰ পিছত তাৰ পৰা উলাই দি আহি আকৌ সপোনে অকমান দৌৰা-দৌৰি খেলিলে হিও মানে খালি জায়গা পাই মানে অকমান খেলিছে আৰু তাৰ পিছত ইয়া হাজবেণ্ড আৰু সপোনে তাৰ উলাই দিলে আমি তলত আছো ৰখি পেলে কাৰণ মানে বেছি দেৰি নকৰো যিহেতুকে আমি আজি গুৱাহাটীলৈ যামগৈ সেই কাৰণে মানে ইয়াৰ পৰা আৰু যাব লাগিব সেই কাৰণে আমি আহি পালো হোমষ্টে আৰু আহি আমি খানা পিনা খালো ধুনিয়াকৈ আৰু খাই লৈ পেলে আমি ৰেষ্ট কৰিলো অকমান কৰি পেলে আমি আকৌ ৰেডি হলো আমি এনজিপি ষ্টেচনলৈ যাবলৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো টাটা বাই বাই